শীতৰ আগমনৰ লগে লগে অসমলৈ আগমন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী চৰাইৰ কলকাকলিৰে মুখৰিত যোগীঘোপাৰ মালেগড় ৰৌমাৰী বিললৈ। ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ নামিছে শীত। হিমচেঁচা বতাহজাকে লৈ আহিছে শীতৰ শিহৰণ। সেউজীয়াৰ পৰা সোণালী হৈছে পথাৰ। পথাৰৰ ধাননি দাই ভঁৰাললৈ সোণগুটি অনাৰ চলিছে প্ৰস্তুতি। ইয়াৰে মাজতেই দেশ বিদেশৰ পৰা আগমন ঘটিছে অলেখ পৰিভ্ৰমী পক্ষীৰ। বাৰিষাত উফন্দি উঠা ৰাজ্যৰ জলাশয়সমূহ এতিয়া ঋতু পৰিৱৰ্তনৰ লগে লগে হৈ পৰিছে তৰাং। এই তৰাং, খাল, বিল, জলাশয় আৰু নদ নদীসমূহ এতিয়া হৈ পৰিছে দেশী বিদেশী হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি। ব্যতিক্ৰম হোৱা নাই বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড় ৰৌমাৰী বিলত। বিলৰ বাকৰি এতিয়া হৈ পৰিছে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি অহা দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি। চৰাইৰে এই কলকাকলিত মুখৰিত হৈছে চৌপাশ, সৃষ্টি হৈছে এক নান্দনিক পৰিৱেশৰ। পশ্চিম পাকিস্তান, লাওছ, বাৰ্মা, ভিয়েটনাম, কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু পশ্চিম ভাৰত আদি বিভিন্ন স্থানৰ পৰা জাকে জাকে অহা পক্ষীৰ প্ৰাণ জুৰুৱা কলৰৱেৰে মুখৰিত কৰি তুলিছে স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজৰ। হাজাৰ বিঘা মাটি সামৰি থকা যোগীঘোপাৰ ৰৌমাৰী বিলৰ এতিয়া বিভিন্ন পক্ষীৰ কোলাহল। এইসমূহ পৰিভ্ৰমী পক্ষীৰ উৰণ ভংগীমাই এতিয়া স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজক হাত বাউল দি মতাৰ লগতে কৰি তুলিছে সকলোৰে মন পুলকিত। এই ক্ষেত্ৰত অভয়াপুৰী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আৰু আৰণ্যক পশ্চিম অসম মণ্ডলৰ সমন্বয়ক ডক্টৰ অশোক কুমাৰ দাসে টাইম ওৱান আছামৰ আগত কি ক'লে এবাৰ শুনক। আৰু এই আৰণ্যকৰ লগত জড়িত হোৱাৰ সূত্ৰে আমাৰ জিলাখনৰ বিভিন্ন জলাশয়, বিল, আৰ্দ্ৰভূমিবিলাক ঘূৰি ফুৰোঁ, বিভিন্ন তথ্যবিলাক সংগ্ৰহ কৰোঁ। দেখা পাইছোঁ যে আমি সকলোৱে জানো দলনি আৰু তামৰঙাখনক আমি গুৰুত্ব দিওঁ আৰু বহুতেই তাত পৰিভ্ৰমী চৰাই আহে বুলি জানে আৰু আমি নিজেও তাত গণনা কৰিছোঁ, ভালেখিনি চৰাই আহে। কিন্তু এইবাৰ মালেগড়ৰ ওচৰত যিখন ৰৌমাৰী বিল, এই বিলখনৰ যিখিনি চৰাই দেখিলোঁ, মই 3 ঘণ্টা সময় তাত আছিলোঁ আৰু 3 ঘণ্টাত প্ৰায় 29-30টা প্ৰজাতিৰ চৰাই আৰু প্ৰায় 500টামান চৰাই মই গণিবলৈ সক্ষম হৈছিলোঁ। আৰু তাতে 7-8টামান পৰিভ্ৰমী হাঁহৰ প্ৰজাতি আছিলে। তাৰ ভিতৰত ৰেড ক্ৰেষ্টেড পচাৰ্ড, কমন পচাৰ্ড, কমন টিল, তাৰপিছত আমাৰ থলুৱা কিছুমান প্ৰজাতিটো আছেই, যেনে যিটোক আমি লিটিল গ্ৰীপ বুলি কওঁ, অৰিয়েণ্টেল ডাৰ্টাৰ, লিটিল ৰিং ক্ৰভাৰ, এইটো এটা পৰিভ্ৰমী চৰাই হয়। এই চৰাইবিলাক তাত আছে আৰু এই চৰাইবিলাক থকাটোৱে বুজায় যে বিলখনৰ তাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য সেইটো এতিয়া অটুট আছে। কিন্তু এটা কথা লক্ষণীয় যে আমাৰ বঙাইগাঁও জিলাত যিবিলাক বিল আছে, বিশেষকৈ দলনি বিলত আমি কিছু অধ্যয়নো কৰিছিলোঁ। দেখা পাইছোঁ চাৰিওপিনে খেতি বাতি হৈ থাকে। গোটেই বছৰটোত ক'ব গ'লে যেতিয়াই মানে মাটি ওলায় তেতিয়াই খেতি কৰে আৰু এই খেতিৰ কাৰণে কিন্তু বিলখনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে আৰু গোটেই বিলবিলাকতে সেইটো হৈছে। কাৰণ খেতি বাতি কৰিলে হাল বোৱা হয় আৰু হাল বালে মাটিখিনি নৰম হৈ যায়, সেই মাটি পানীৰ লগত বাগৰি আহি বিলখন তলিখন নাইকিয়া কৰে। গতিকে সেইটোৱে লাহে লাহে বিল এখন নাইকিয়া হোৱাৰ কাৰণ হৈ পৰে। গতিকে মই ভাবোঁ আমাৰ যি প্ৰশাসন আছে, যি আমাৰ বিভাগ আছে, তেওঁলোকে এই বিলবিলাকৰ সংৰক্ষণৰ কাৰণে উপায় উলিয়াব লাগে। আমি ৰাইজেও চিন্তা কৰিব লাগে কি কৰিলে আমি বিলবিলাক আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ আৰু যি অৱস্থাত আছে অন্ততঃ এই অৱস্থাত ৰাখিলেও আমি বিশেষকৈ পৰিভ্ৰমী চৰাইবিলাক যিবিলাক নেকি সুদূৰ মানে বিদেশৰ পৰা বহু হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি বিশেষকৈ আমি ৰেড ক্ৰেষ্টেড পচাৰ্ড খুব ধুনীয়া ৰঙা মূৰীয়া হাঁহ বুলি কোৱা হয়। এই হাঁহটো ভালেখিনি আহিছে। গেডৱাল বুলি এটা হাঁহ আছে, এই হাঁহটো আহিছে। কমন টিল বুলি, ইউৰেছিয়ান কমন টিল বুলি কোৱা হয়, সেইটো হাঁহো তাতে দেখা পাইছোঁ। তাৰপিছত কমন পচাৰ্ড যিটো কোৱা হয় সেইটো চৰাইও তাত আহিছে, ভালেখিনি সংখ্যাত আহিছে। গতিকে এইবিলাকে মূলতঃ চৰাই তাত পোৱা যায়। আৰু বিশেষকৈ যিবিলাক আমাৰ উত্তৰ গোলাৰ্ধৰ যিবিলাক ৰাজ্য আছে, বিশেষকৈ ৰাছিয়া, চাইনাৰ যিবিলাক আমাৰ টিবেটিয়ান প্লেটিউৰ যিবিলাক খুব ঠাণ্ডা জেগা আছে, তাত এতিয়া বৰফ পৰিছে আৰু সেই বৰফৰ শীত
শীতটোক মানে প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ ইয়ালৈ আহে আৰু তেওঁলোকে পুনৰ মানে যেতিয়া ইয়াতে ঠাণ্ডা দিনটো অতিক্ৰম কৰিব তেওঁলোকে ইয়াৰ পৰা গুচি যাব।